আমি ৰাইজৰ লগত তেতিয়াও আছো যেতিয়া সিমেন্ট ফেক্টৰীত পলিউশন হয় বুলি কয় ৰাইজে প্ৰতিবাদ কৰিছে তেতিয়াও ৰাইজৰ লগত আছো আমি কৈছো উচ্ছেদ হৈছে তাত আমি সমৰ্থন আমি কেতিয়াও বিৰোধিতা কৰা নাই আমি কৈছো যে বিধিগত নিয়মৰে উচ্ছেদ কৰক আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছো আমি কৈছো যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে চৰকাৰক সকীয়াই দিছো বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছো আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছো স্মাৰ্ট মিটাৰ নিবনুৱা সমস্যা অত্যাৱশ্যকীয় সামগ্ৰী ইয়াত যেতিয়া তাজ চিমেন্ট দিব্য শক্তি চিমেন্ট ষ্টাৰ চিমেন্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশনত তেওঁলোকৰ বিল পুটাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব আমি কৈছো আমি উচ্ছেদৰ বিৰোধী নহয় আমি কৈছো জনগোষ্ঠীয় লোকে মাটি পাব লাগে ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰচ হ'ব নালাগে ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয় গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিব লাগে কিন্তু বিধিগত নিয়ম অনুসৰি আমি ৰাইজৰ লগত তেতিয়াও আছো যেতিয়া সিমেন্ট ফেক্টৰীত পলিউশন হয় বুলি কয় ৰাইজে প্ৰতিবাদ কৰিছে তেতিয়াও ৰাইজৰ লগত আছো আমি কৈছো উচ্ছেদ হৈছে তাত আমি সমৰ্থন আমি কেতিয়াও বিৰোধিতা কৰা নাই আমি কৈছো যে বিধিগত নিয়মৰে উচ্ছেদ কৰক আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছো আমি কৈছো যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে চৰকাৰক সকীয়াই দিছো বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছো আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছো স্মাৰ্ট মিটাৰ নিবনুৱা সমস্যা অত্যাৱশ্যকীয় সামগ্ৰী ইয়াত যেতিয়া তাজ চিমেন্ট দিব্য শক্তি চিমেন্ট ষ্টাৰ চিমেন্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশনত তেওঁলোকৰ বিল পুটাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব আমি কৈছো আমি উচ্ছেদৰ বিৰোধী নহয় আমি কৈছো জনগোষ্ঠীয় লোকে মাটি পাব লাগে ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰচ হ'ব নালাগে ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয় গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিব লাগে কিন্তু বিধিগত নিয়ম অনুসৰি